Hello guys, welcome to my YouTube channel Learning with Bitu. আজি হৈছে 27 ফেব্ৰুৱাৰী 2024 চন। আজি যি হাই সেকেন্ডাৰী মেট্ৰিক পৰীক্ষাৰ যি বিজ্ঞানৰ প্ৰশ্ন কাকতখন অনুষ্ঠিত হৈ গৈছে তাৰ মই সম্ভাৱ্য যিমানবিলাক MCQ আছিলে কি MCQ উত্তৰখিনি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো। এটা প্ৰথম প্ৰশ্নটো আছে বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াৰ সমীকৰণটো কোনটো হৈছে BaCl2 + Na2SO4 BaSO4 পৰা twice NaCl। প্ৰথম ডি টু কাৰেক্ট আনসাৰ। তো 2 নম্বৰটো আছে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই। ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, এইটো হৈছে মমবাতিৰ গলাটো হৈছে ৰাসায়নিক, এইটো হৈছে ৰাসায়নিক বিক্ৰিয়া নহয়, এইটো মানে এইটো ভৌতিক বিক্ৰিয়া। তাৰপিছত এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো সূত্ৰ মানি চলে, এইটো হৈছে ভৰৰ ৰক্ষণশীলতা। বি ইজ কাৰেক্ট এনসাৰ, সেইটো বি হ'ব। 4 নম্বৰত আছে তলৰ কোনটো ঘ্ৰাণেন্দ্ৰীয় সূচক, ঘ্ৰাণেন্দ্ৰীয় সূচকটো হৈছে ভেনিলা, চি ইজ কাৰেক্ট এনসাৰ। তাৰপিছত আছে ধাতৱ অক্সাইডবোৰ হ'ল কি ক্ষাৰকীয়, আমি সদায় জানো। এইটো আছে 6 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰটো হ'ব বেকিং সোডা আৰু কাপোৰ ধোৱা সোডা। 6 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ। তাৰপিছত 7 নম্বৰ যিটো কুৱেশ্যন আছে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি বিবেচনা কৰা হয়। pH-ৰ মান 5.5 তললৈ সূচনা হ'লেও এইটো দন্তক্ষয় হয়, আৰু এইটো ফছফৰিক এচিড আৰু pH-ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। এই দুইটাই মানে শুদ্ধ। ইয়াৰ কি আছে, এ সত্য আৰু বি সত্য আছে, এনেকৈ যে আছিলে এইটো হৈছে চি ইজ কাৰেক্ট এনসাৰ। এ আৰু দুইটাই সত্য হয়, এইটো মই চাইছোঁ। এইটো তলৰ কোনটো আটাইতকৈ ঘাত সহনীয়তা ধাতু, এইটো হৈছে সোণটো আটাইতকৈ ঘাত সহনীয়তা বেছি। যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপহৃত কৰে তেতিয়া এ ধাতু বি ধাতু, এইটো হৈছে এ ধাতু বি ধাতুতকৈ সক্ৰিয় ধাতু, মানে এ ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 10টো আছে তলৰ কোনটো ধাতুৰ ছালফাইড আকৰিৰ নাম চিনাবাৰ, এইটো কাৰেক্ট এনসাৰ হৈছে মাৰ্কিউৰি, যিটো পাৰা বুলি কোৱা হয়। 11 নম্বৰ আছে একোটা ছালফাৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে, 8টা হয়। 3টা কাৰ্বনৰ এইটো হৈছে প্ৰপানেল, ডি ইজ কাৰেক্ট এনসাৰ। জাৰক পদাৰ্থৰ ক্ষেত্ৰত কোনটো উক্তি সত্য, এইটো হৈছে ই অক্সিজেন লয়, এইটো অক্সিজেন লয়। মোৰ কনফিউজ আছে 13 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি হয়। মোৰ কনফিউজ হৈ আছে যিহেতু মই পটাপট চাই দিছোঁ কুৱেশ্যনখিনি। পৰ্যাপ্ত এলেকাৰ তলৰ কোনটো ধৰ্ম বৰ্গৰ এটা ওপৰলৈ বাঢ়ে, এইটো হৈছে এই প্ৰশ্নটোৰ উত্তৰটো কুৱেশ্যন নম্বৰ 14ৰ এনসাৰটো হ'ব, আপোনালোকক মই জনাই আছোঁ। 14ৰ কাৰেক্ট এনসাৰ হ'ব এ আৰু 4 নম্বৰ দুইটাই হয়। 1 আৰু 4 নম্বৰ জুইজ্যতা আৰু পাৰমাণৱিক ব্যাসাৰ্ধ হয়, মানে 1 আৰু 4 নম্বৰ দুটা হ'লে ডি ইজ কাৰেক্ট এনসাৰ, ডি ইজ কাৰেক্ট এনসাৰ 14 নম্বৰটো। তাৰপিছত 15 নম্বৰটো আছে। 15 নম্বৰটো আপোনাৰ চাব, এইটো মেগনেছিয়াম হয়, বি ইজ কাৰেক্ট এনসাৰ মেগনেছিয়াম হয়, মই উলিয়াই থৈছোঁ। 16 নম্বৰ যিটো কুৱেশ্যন আছে এইটো দুইখন অৱতল লাপোন, বোথ কনভেক্স, এইটো অৱতল লাপোন দুইখনেই হ'ব। তাৰপিছত 16 নম্বৰটো কুৱেশ্যনটো হৈ গৈছে। 17 নম্বৰটো কুৱেশ্যন আছে। 17 নম্বৰ কুৱেশ্যনটো হৈছে অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। এইটো চাওক 17 চেণ্টিমিটাৰ দূৰত্ব বস্তু এটা নেদেখে কিন্তু 40 চেণ্টিমিটাৰ, মানে ওচৰৰ বস্তুটো নেদেখে দূৰৰ বস্তুটো দেখিছে, তেন্তে কি হৈছে অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত 18 নম্বৰটো আছে অৱতল লাপোন এখন অসৎ কিন্তু থিয় ডাঙৰ, এইটো 18 নম্বৰটো আপোনাৰ মেৰু 18 নম্বৰ কুৱেশ্যনটো এইটো কনফিউজ লাগি আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত 19 নম্বৰ যিটো আছে 18 নম্বৰটো কুৱেশ্যন দাপোনৰ মেৰু আৰু তাৰ মুখ্য প্ৰকাশৰ মাজত হ'ব, এইটো ডি নম্বৰটো। যিটো 19 নম্বৰ কুৱেশ্যন আছে, 19 নম্বৰ কুৱেশ্যনটো কনফিউজ আছে, আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি হ'ব। তাৰপিছত যিটো 20 নম্বৰ আছে, 20 নম্বৰ কুৱেশ্যনটো মোৰ বোধহয় এইটো চি হয়, চি ইজ কাৰেক্ট এনসাৰ। আপোনালোকে এইটো জনাব যদি ভুল হৈছে, নিগেটিভ কমেণ্ট নকৰিব আপোনালোকে যিহেতু। 21 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনটো এডাল পোন দীঘল পৰিৱেশ চুম্বক ক্ষেত্ৰৰ বৰ্ণনা কৰে, এইটো 20 নম্বৰ কুৱেশ্যনটো এইটো ক্ষেত্ৰখনৰ তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত, এইটো চি ইজ কাৰেক্ট এনসাৰ। আৰু যিটো 22 হয় মানুহৰ বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল অক্ষিপটল, ৰেটিনা। তাৰপিছত 23 হয় মুকলি আকাশৰ ৰং কিয় হয়, বায়ুমণ্ডলৰ এইটো কি হয়, এইটো বায়ুমণ্ডলৰ স্তৰৰ পাৰে। তলৰ কোনটো সৌৰ শক্তি উৎসৰ নহয়, এইটো আমি বায়ু শক্তি জানো যিহেতু। 1 kH/h 1 কিলোৱাট ইজুকেল 3.6 × 10⁶, এইটো হয় কাৰেক্ট, বি ইজ কাৰেক্ট এনসাৰ। লেন্সৰ ক্ষমতাৰ এছাই হৈছে ডায়েপ্টাৰ, বি ইজ কাৰেক্ট এনসাৰ। তাৰপিছত যিটো 21 ভল্ট ইজুকেল 10, এইটো হয় বি ইজ কাৰেক্ট এনসাৰ। 1.602 × 10⁻19 জুল। তাৰপিছত বায়ুমণ্ডলৰ উচ্চ স্তৰৰ ওজনে বাধা দিয়ে কি, অতিবেঙুনীয়া ৰশ্মি বাধা দিয়ে, চি ইজ কাৰেক্ট এনসাৰ। 29টো এতিয়া চাওক নৱীকৰণযোগ্য এইটো জীৱাশ্ম ইন্ধন হয়, যিহেতু এইটো আহি আছে। কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎস হ'ল এইটো হৈছে জীৱভৰ, বি ইজ কাৰেক্ট এনসাৰ। তাৰপিছত 31টো হ'ব একমুখী, এ ইজ কাৰেক্ট এনসাৰ। যিটো 32 আছে 32ৰ কাৰেক্ট এনসাৰটো হ'ব সোঁফাললৈ। তাৰপিছত 33টো আছে, 33 ইজ কাৰেক্ট এনসাৰ, 300 চেলচিয়াছ। 300 চি হয়। 34টো আছে এমিবাই তাৰ এইটো কি হৈছে, এইটো কুটপথ, এ ইজ কাৰেক্ট এনসাৰ।
35টো আছে জাইলেম কলাৰ দায়িত্ব হ'ল কি পানী জাইলেমে কি আছে পানী পৰিবহণ কৰা ইজ কাৰেক্ট এনচাৰ 35 36টো চাব ATP বি ইজ কাৰেক্ট এনচাৰ যিটো 37 আছে 37টো আছে চাইনেপছ বি ইজ কাৰেক্ট এনচাৰ 38টো আছে সাইটোকাইনিন এ ইজ কাৰেক্ট এনচাৰ 39টো হ'ব চেৰিবেলাম এ ইজ কাৰেক্ট এনচাৰ তাৰপিছত 42 হ'ব পঢ়ি নিদিওঁ 42 এ ইজ কাৰেক্ট এনচাৰ 41টো আছে পৰাগধানীত কি থাকে পৰাগধানীত থাকে পৰাগৰেণু ডি ইজ কাৰেক্ট এনচাৰ তাহলে কোনটো অংগ স্ত্ৰীজনন তন্ত্ৰৰ অংগ নহয় এইটো হৈছে শুক্ৰবাহী নলী চি ইজ কাৰেক্ট এনচাৰ 42টো তাৰপিছত 43টো হৈছে বাদুলিৰ পাখি আৰু চৰাই পাখি হয় সমবৃত্তি অংগৰ উদাহৰণ এইটো আপোনালোকে চাই ল'ব ভুল নকৰিব এইটো 44টো আছে 44টো হৈছে চাৰ্লছ ডাৰউইন এ ইজ কাৰেক্ট এনচাৰ আৰু 45 যিটো হয় সেইটো কাৰেক্ট এনচাৰ হৈছে এইটো TTWW এতিয়া যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক যেহেতু দুটা কুৱেশ্যন বা তিনিটা কুৱেশ্যনৰ কনফিউজ আছিলে গোটেইখিনি মই MCQ আগবঢ়াই দিলোঁ যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগৰ লগৰীয়া বন্ধু বান্ধৱ যিমান আছে আপোনালোকৰ সকলোলৈকে চেনেলটো আগবঢ়াই দিয়ক ধন্যবাদ জয়